অংগনবাদী আশা কৰ্মী মিড ডে মিল ৱৰ্কাৰৰো দৰমহা প্ৰায় 100%। নমস্কাৰ, স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। এই মুহূৰ্তত যিসকল অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু ৰান্ধনী কৰ্মী হয় তেওঁলোকৰ বাবে আহিছে এক বৃহৎ সুখবৰ। তেওঁলোকৰ যি দৰমহা হয়, দৰমহা অতি শীঘ্ৰেই বৃদ্ধি হ'ব। 100% তেওঁলোকৰ যি দৰমহা হয়, দৰমহা বৃদ্ধি হ'বই। যিহেতু এই বৰ্ষৰ যি বাজেট অধিৱেশন আছিল, সেই বৰ্ষতে সেই যি বাজেটতে ঘোষণা কৰিলে তেওঁলোকৰ যি দৰমহা হয়, দৰমহা বৃদ্ধি হ'ব। আৰু তাৰেই এক আস্থা, অৰ্থাৎ তেওঁলোকক এক প্ৰতিশ্ৰুতি মৰ্মে তেওঁলোকক পুনৰ কোৱা হৈছে যে তোমালোকৰ বা আপোনালোকৰ যি দৰমহা হয়, দৰমহা বৃদ্ধি হ'বই। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিব পাৰিব সম্পূৰ্ণ তথ্য সহকাৰে। তো আপোনালোকৰ যি দৰমহা হয়, দৰমহা বৃদ্ধি হ'বনে নাই বা কিমান দৰমহা বৃদ্ধি হ'ব, তো সম্পূৰ্ণ তথ্য জানিবলৈ ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাওক। আৰু যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে এই চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। আমি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ আপোনালোকৰ বাবে। আৰু যদিহে ইতিমধ্যেই আপোনালোকে গম পাইছে, মাৰ্চ মাহতেই আপোনালোকৰ যি বাজেট অধিৱেশন আছিল, তো সেই বাজেটতে ঘোষণা কৰা হৈছিল যে আপোনালোকৰ যি দৰমহা হয়, দৰমহা বৃদ্ধি হ'ব। কিন্তু সেই অধিৱেশন বা সেই বাজেটত কিমান দৰমহা বৃদ্ধি হ'ব সেই কথা স্পষ্ট কৰা নাছিল। আৰু তাৰ পিছতে আকৌ তেখেতে সংবাদ মেল মাধ্যমেৰে প্ৰকাশ কৰিছে। এই ভিডিঅ'টি চাব পাৰিব। তেখেতৰ যি সংবাদ মেল হয়, সংবাদ মেলত কোৱা হৈছে অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু ৰান্ধনীসকলৰ যি দৰমহা হয়, সুনিশ্চিতভাৱে তেওঁলোকৰ যি 100% তেওঁলোকৰ দৰমহা বৃদ্ধি হ'বই বুলি তেখেতে সংবাদ মাধ্যমত উল্লেখ কৰিছে। তো আপোনালোকক ভিডিঅ'টিৰ শেষত তেখেতৰ যি মন্তব্য হয়, মন্তব্যটো আপোনালোকক শুনাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই মন্তব্য শুনিলে আপোনালোকে গম পাব যে আপোনালোকে ইমান দিন ধৰি, অৰ্থাৎ 2 বছৰ, 3 বছৰ, 4 বছৰ ধৰি আপোনালোকে যি প্ৰতিবাদ সাব্যস্ত কৰি আছিল, সেই প্ৰতিবাদৰ যি সফল, অৰ্থাৎ এই বছৰত সফল হ'ব বুলি আপোনালোকে অনুমান কৰিব পাৰিব। আপোনালোকৰ যি কষ্ট, সেই কষ্টৰ আপোনালোকে ফল পাব এই ভিডিঅ'টি চালে। অৰ্থাৎ আপোনালোকৰ প্ৰতিবাদ কৰা সফল হৈছে বুলি আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে গম পাবলৈ সক্ষম হ'ব। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যটো শুনিব পাৰিব। NHM ইয়াত কাম কৰা কৰ্মচাৰীসকলেও এতিয়াৰ পৰা 100% মেডিকেল ৰিম্বাৰ্চমেণ্ট পাব। এইটো এটা বহুত ডাঙৰ সুবিধা তেওঁলোকৰ কাৰণে আমি আগবঢ়াইছোঁ। অংগনবাদী আশা কৰ্মী, মিড ডে মিল ৱৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম। ফিক্স পেড যিবিলাক মানুহে কাম কৰে অসম গভৰ্ণমেণ্টত, তেওঁলোকে হাউচ ৰেণ্ট এলাউন্স নাপায়। এইবাৰ আমি তেওঁলোকক 50% হাউচ ৰেণ্ট এলাউন্স দিম বুলি কৈছোঁ। আৰু NHM SSAত কাম কৰা কৰ্মচাৰীসকলৰো যাতে এটা নিজৰ ঘৰ হয়, তেওঁলোকক আমি আপোন ঘৰ আঁচনিৰ সুবিধা তেওঁলোকলৈকে সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছোঁ। আমাৰ যি ইয়েৰ অফ বুকছ আছে, ইয়েৰ অফ বুকছত আমি এইবাৰ বহুতকেইটা নতুন কথা আগবঢ়াইছোঁ। গ্ৰন্থমেলা পাতিলে সহায়, 1000 সৃষ্টিশীল লিখকলৈ 25,000 টকাৰ সাহায্য, আৰু চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থমেলাৰ সময়ত আমি দৰমহাৰ লগত 1000 টকা দিম, যাতে তেওঁলোকে গ্ৰন্থ কিনিব। কিন্তু গ্ৰন্থ কিনাৰ হিচাপখন তেওঁলোকে আহি অফিচত জমা দিব লাগিব।